মুকলি কৰি দিয়ক হাজোৰ হিৰাজনী কৰিপাৰত আতৱাৰ ৰহমান নামৰ লোক এজনে ৰাস্তাৰ মাটি দখল কৰি ৰাইজৰ যাতায়াত আৰু বিদ্যুতৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে। আনকি পদকীয়া আতৱাৰ ৰহমানে বিদ্যুতৰ খুঁটা পৰ্যন্ত উভালি বিদ্যুৎ সেৱা প্ৰদানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ গাঁওবাসীৰ, যাৰ বাবে আজি অঞ্চলটোৰ ৰাইজে ওলাই আহি পদকীয়া আতৱাৰ ৰহমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। ৰাস্তাৰ মাটি বেদখলকাৰীক আৰক্ষী প্ৰশাসনে শাস্তি দিয়ক, আতৱাৰ ৰহমানৰ মই মতালি নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অঞ্চলটোৰ ৰাইজে। আৰু ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনায় অঞ্চলটোৰ ৰাইজে। যোৱা ৩-৪ বছৰ ধৰি আতৱাৰ নামৰ এই ঘৰ মানুহ আমাৰ ইয়াতে ১,০০০-২,০০০ মান মানুহ আছে। এইখিনি মানুহ বিৰাট হাৰাশাস্তি কৰি আছে। যেনেকুৱা ধৰক আমাৰ এইটো চৰকাৰী ৰাস্তাটো যেনেকুৱা বহল আছিল সেনেকুৱা থোৱা নাই। সি কি কৰিছে, জোৰ জবৰদস্তি বেৰা দি কাৰণে ঘৰ তুলিছে। এইটো ঘৰ আপোনালোকে দেখাই দিব কেমেৰাত। তাৰপিছত আমাৰ বিদ্যুৎ যিটো পাব লাগে, বিদ্যুৎটো আমি অসুবিধা পাই আছো তেখেতৰ কাৰণে। আজি হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱা নাই কিজানি, মানুহখিনি বহুত মানে কাৰেণ্টৰ পৰা অসুবিধা পাই থাকে। তাৰপিছত আমি যেতিয়াবা নামাজত যাওঁ, এফালেদি আমাৰ মছজিদটো এফালে পশ্চিম ফালে, তেখেতে কি কৰে সেইটোত বেৰা দি থৈ দিয়ে। মানে আমাৰ মছজিদত যোৱাৰ সময়তো তাৰ যিখিনি সীমা জাতি কাৰণে বেৰা দি থয়। কিন্তু তেখেতৰ এইখিনি নিজা মাটি নহয়, মানে কি মিদি মাটি নহয়, তেওঁ 15 বিঘা মান মাটি দখলত মানে জোৰ জবৰদস্তি খাই আছে। আৰু এইটো আতৱাৰ ৰহমান ঘৰ কুঁৱাৰপুৰত থাকে, আমাৰ হিৰাজানীত এড্ৰেছত আছে তাৰ কুঁৱাৰপুৰত। আজি ইয়াতে আমাৰ যিটো বেৰা দিছে সেইটো কাৰণে আমি ৰাইজে 2-1 দিন কৈছো, মানে গুৰুত্ব দিয়া নাই কথাটো। তাৰপিছত আমাৰ আজি এইটো লাইন সি ৰাতিপুৱা কি কৰিছে, খুঁটাটো মানে পুখুৰী খান্দি লৈ যাওঁতে খুঁটাটো পৰি গৈছে। পৰি গ'লে এতিয়া ঘৰৰ ওপৰত পৰিছিল, কাৰেণ্ট আছে। তাৰপিছত মই লাইনমেনক ফোন কৰিলো, ফোন কৰোঁতে কৈছে তুমি বেৰেলটো তলাই কাৰণে তাৰখিনি চাইড কৰি থোৱা, আমি পিছত ব্যৱস্থা কৰি দি আছো। সেইমতে 2-এটা চলি আহি কাৰণে ৰাতিপুৱা তাৰখিনি আমি চাইড কৰি দিছো, অলপ আছে আৰু। কি কৰিছে সেই সময়ত সি আহিছে, আহি কাৰণে কৈছে যে লাইনৰ পোষ্টটো আমাৰ ইয়াতে আছিল, ইয়াৰ পৰা তোমালোকে বেলেগত দিব লাগিব। মই কৈছো লাইনৰ পোষ্টটো আমি পোতা নাই, চৰকাৰে মানুহে পুতিছে, য'ত যেনেকৈ পুতিব আৰু। তেতিয়া আৰু কৈছে যে লাইনমেনে কৈছে যে যদি তোমালোকে গাঁত চাত খান্দি থব পৰা ভাল হ'ব। আৰু সেইমতে আমি গাঁতটো খান্দি থব খুজিছিলো ল'ৰাকেইটাই। সি মানে কৈছে ইয়াতে নহব, সেইমতে বাধা দিছে। বাধা দিওঁতে আমাৰ মা বা ভণ্টিসকলে আগবাঢ়ি আহিছে। কি হৈছে, আমাৰ মতা মানুহতো খেতিত গৈছে ৰাতিপুৱা, ধৰক এইটো ঘটনা হৈছে 8:30 মান বজাত, 8টা। এতিয়া কাৰেণ্ট নাই, ৰাতিপুৱা কাৰেণ্ট নাই। তাৰপিছত সিহঁতো মানে আঘাত কৰিছে আৰু ঠেলা চেলা দিছে। তেতিয়া আমিও হেণ্ডক ঠেলা চেলা দিছো। সেইমতে আমাৰ হেণ্ডে বোলে আমাৰ নামতো এজাহাৰ দিছে, আমিও দিছো, ৰাইজে মিলি আমাৰ ৰাইজ সহকাৰে এজাহাৰ দিছো। এইটোৱে আমাৰ হাজো ভাৰত মহোদয়ৰ ওচৰত যাতে আমাৰ ৰাস্তাটো 1 নম্বৰ প্ৰব্লেম আৰু বিদ্যুৎটো এইটো বন্ধ কৰিছে আতৱাৰ ৰহমানে। এইটো তাৰমানে তেওঁৰ মাটি মন মতলবি কৰিছে। কিন্তু আপোনালোকে সুধিব পাৰে, এখেতে এইটো ঘৰ তেখেতকো যাব নেদে, বন্ধ কৰি থৈছে। কিন্তু তেওঁ কোৱা দি ওলাব সেইটোও নাভাবে যে ৰাইজে একগোট হলে সি কোৱা দি ওলাব, সেইটো মানে গম নাপায়। সেইকাৰণে আমাৰ ৰাইজ এতিয়া সজাগত হৈছে। মানে ভাৰত মহোদয়ৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, যাতে আমাৰ এই ৰাস্তাটো আৰু লাইনটো ভালকে ব্যৱস্থা কৰি দিয়ে, আৰু আতৱাৰ ৰহমানক যাতে উচিত শাস্তি দিয়ে আওতাৰ আঁৰত লৈ। এইখিনিয়ে মোৰ ক'বলগীয়া। যি আপোনালোকৰ ৰাস্তাটো গৈছে, ৰাস্তাটো কাৰ মাটিত আছে? তেওঁৰ মাটিত? নাই, চৰকাৰী মাটি। এইটো আমাৰ চৰকাৰী ৰাস্তা মাটি। কিয় লয়? লিঅমান তাৰ বলত জোৰ জবৰদস্তি। প্ৰশাসনক কি ক'ব? প্ৰশাসনে এইটো মই একবাৰ ক'লো আৰু একবাৰ কৈ আছো, প্ৰশাসনে ওচৰত এইটো মিনতি আৰু যাতে চৰকাৰী ৰাস্তাটো আমাৰ মুকল কৰি দিয়ে, আৰু যিটো সমস্যা লাইনত ৰাইজৰ সুবিধা কৰি দিয়ে যেন, এইটোৱে প্ৰশাসনৰ মোৰ মিনতি অনুৰোধ। মই আজি পুৱাতে উঠি পেলাই 5 ৰাতিত উঠি পেলাই ভাত খাব বহিছো, তেতিয়া আমাৰ এফালে লাইন নাই। যদি খুঁটিটো পৰি গৈছে, এফালে লৰাই গোটাই পঠাই দিছো যে লাইনখন বেয়া কৰি পৰিছে, তথাপি তুমি ভাল কৰি থৈ আহা। তেনেহলে সিহঁতে আহিছে, আহি পেলাই খুঁটিটো ভাল কৰিব খুজি গৈছে। খোজানতে সিহঁতে বাধা দিছে যে আমি ইয়াতে খুঁটি পুতবা নেদাও, মেইন ৰাস্তাত পুতবা লাগে। ল'ৰাগিলা কৈছে যে মই মেইন ৰাস্তাত পুতিম, আমি ইয়াতে পুতিম, ইয়াতে গাৰা চাৰা খুন্দছো।
লাইনমেনেও কৈছে যে তহঁতে গাড়াটো খান্দি থ আমি যাই ফেলে ই কৰি দিম আপোনালোকৰ যিটো ৰাস্তা সেই ৰাস্তাটো কোনে বন্ধ কৰিছে এই আটাৰ অকমান বন্ধ কৰিছে কিয় বন্ধ কৰিছে যাবা নেদে কিয় যাব নিদিয়ে জোৰ জবস্তি মানে ৰাস্তাৰ মাজত লাইটৰ খুঁটি পুতিব লাগে লাইটৰ খুঁটি মেইন ৰাস্তাত পুতবা লাগে হেন্তৰ মাটি বোলে হেন্তৰ বোলে মাটি ৰাস্তাৰ মাজত লাইটৰ খুঁটি পুতিলে কোনে মানুহ অহা যোৱা কৰিব হেন্তে আমি অহা যোৱা কৰিব নালাগে নে ঘৰে ঘৰে বহিব লাগব আপোনালোকৰ ৰাস্তাৰ মাটিত ফিচাৰী খান্দিছে ফিচাৰী খান্দিছে ৰাস্তা নাইকিয়া কৰি দিছে ফিচাৰী লৈ লৈ যাই থাকে চৰকাৰে কি ক'ব চৰকাৰে এতিয়া আমাক দিবা লাগে চৰকাৰ আহি পেলাই ৰাস্তাটো দিব লাগে চৰকাৰে মাটি আমাৰ ৰাস্তাটো দিছিল সি নিজে ৰাস্তাত ঘৰ বান্ধিছে বেৰা দিছে এইখিনি কি গাঁও বুলি কয় শান্ত কুমাৰপুৰ বুলি কয় শান্ত কুমাৰপুৰ থাকে তাৰ এড্ৰেছ কুমাৰপুৰ আমাৰ হিৰেজানি আজি গাঁৱৰ ৰাইজ ওলাই আহিছে আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে আজি তাৰ ওপৰত খং কৰি তাৰ ওপৰত এই আতাৰ ৰহমানৰ ওপৰত খং কৰি আহিছে সি অত্যাচাৰ সদায় কৰি থাকে এফালে নহয় সেফালে অত্যাচাৰ কৰে সেফালে আমি যাবাই নোৱাৰি এফালে বেৰা আছে নাযাও মছজিদটোত যাব লাগে আমাৰ নামাজ পঢ়িব যাব লাগে যাব নোৱাৰে চলি গিলা আটা চলিয়ে যাব নোৱাৰে মানে নামাজ আদায় কৰাটো বাধা প্ৰদান কৰিছে ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে আমাৰ ৰমজান মাহ চলিছে এতিয়া ৰোজা ৰাখি পেলাই নামাজ পঢ়িব লাগে তাতে যাবাও নোৱাৰে ৰাস্তা বন্ধ কৰি দিছে এতিয়া চাবা পাৰে বেৰা আছে মানে নামাজ আদায় কৰিব পৰা নাই কোনেও যোৱা নাই নীলাকত যায় ইমান দূৰ যাবা পাৰে নেকি ৰাতি আমাৰ ৰাস্তাখন লাগে এখন ঘৰ আমাৰ ভাঙিব লাগে ৰাস্তাৰ ওপৰত ঘৰটো বহিছে এখন ৰাস্তা আমাৰ লাগে ইয়াৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365